Hello friends, welcome to your favorite channel GK Perfect. তো ফাইনালি JEE এক্সাম আহিলে অহাকালি JEE এক্সাম আছে যিসকলে অহাকালি JEE এক্সামটো দিবা তেওঁলোক সকলোকে মই মোৰ ফালৰ পৰা বেষ্ট অফ লাক দিছোঁ। এতিয়া লাষ্ট মিনিট টিপছ হিচাপে মই এটা ভিডিঅ' বনালোঁ কাৰণ বহুতে কৈ আছিল যে লাষ্ট মিনিট টিপছ এটা দিয়ক। এতিয়া বৰ্তমান তেনেকৈ ক'ব লগা একো নাই, কিন্তু কিছুমান ইম্পৰ্টেণ্ট কথা আছে যিকেইটা মই আগতে কৈ দিওঁ বাৰু, বহুতে নাজানিব পাৰে বস্তুটো যে এক্সামত এপিয়াৰ হোৱাৰ আগদিনা বা এক্সামৰ দিনা কি কৰিব লাগে সেই বস্তুটো, বা মই কি কৰিছিলোঁ সেইটো বস্তু আৰু। তো আগদিনা মেইনলি ষ্ট্ৰেছ ফ্ৰী হৈ থাকিব লাগে, মানে টেনশ্যন লৈ থাকিব নালাগে। যেনেকৈ এতিয়া প্ৰিপেৰেশ্যন হোৱা নাই বা এনেকুৱা বহুত ষ্ট্ৰেছ লৈ থকা যায়, তো বহুতৰ এনেকুৱা হয় যে বহুত প্ৰিপেৰেশ্যন হৈ থাকে, ঠিকে থাকে পঢ়াটো, কিন্তু মানে এক্সামৰ দিনা কি কৰে যে এক্সামত বহি গোটেই পাহৰি যায়। কিয়? কাৰণ ষ্ট্ৰেছৰ কাৰণে। কিছুমানতো জ্বৰে উঠি যায়, বহুতৰে এক্সামৰ আগে আগে জ্বৰ উঠে। তো এইটো মানে ইমান ষ্ট্ৰেছ ল'ব নালাগে। এতিয়া আগদিনা একচুৱেলি ফ্ৰী হৈ থাকিব লাগে মাইণ্ডটো। পাৰিলেতো পঢ়িবই নালাগে, কিন্তু যদি ৰিভিজন দিব লগা থাকে, এনেতো থাকেই বাৰু ৰিভিজন দিব লগা। ৰিভিজনটো কি মানে কি যে গোটেই হোল ছাবজেক্ট ওলাই কিনে ৰিভিজন কৰিব নালাগে। কিছুমান যোনবিলাক বাৰে বাৰে ভুল হৈ থাকে শ্বৰ্ট নোটছ, মই আগতে ভিডিঅ'ত কিছুমান কৈছোঁ যে নোটছবিলাক কনচাইজ কৰি আনি থাকিব লাগে, তাৰপাছত এটা সৰু নোটছ হৈ যায়। সেই নোটছটোৱে সদায় এক্সামৰ আগত পঢ়িব লাগে। আৰু এতিয়া ইমান ষ্ট্ৰেছ লৈ লাভ নাই যে মোৰ পঢ়া হোৱা নাই কিবা কিবি। যিখিনি পঢ়া হৈছে সেইখিনিয়ে তুমি পাৰিম বুলি ভাবি থোৱা, পজিটিভ ভাবিব লাগে। যে এতিয়া তুমি যদি নিগেটিভ ভাবি থাকা যে মই এক্সামত যাই নোৱাৰিম, তেতিয়াতো মাইণ্ডক তুমি ট্ৰেইন কৰি আছা যে নোৱাৰিম, তেতিয়া তুমি সঁচাকৈ নোৱাৰিবা। তো সেইকাৰণে তুমি ভাবিব লাগে যে পজিটিভ ভাবিব লাগে যে মই পাৰিম। তো সেইকাৰণে এক্সামৰ দিনাতো ৰাতিপুৱা উঠি প্ৰথমতেতো মেডিটেশ্যন কৰাটো বেষ্ট। যিমানে ৰিভিজন কৰিব লগা থাকক নাথাকক, তুমি এনেও ৰাতিপুৱা সেই 2-3 ঘণ্টা টাইমত গোটেই হোল ইংলিছ মেথ জিকে চব এনেও ৰিভিজন কৰিব নোৱাৰা, ইমান সময় নাথাকে। তো সেইকাৰণে তুমি ভাবি ল'বা যে যিখিনি পঢ়া হৈছে আৰু এতিয়া মই জাষ্ট মানে মাইণ্ডটো ষ্ট্ৰেছ ফ্ৰী ৰাখিব লাগে। যিখিনি পঢ়া হৈছে সেইখিনিৰ পৰা আহিলে মই পাৰিম, সেনেকৈ তুমি নিজকে মানে এটা পজিটিভ ষ্টেটমেণ্ট এটা কৈ থাকিব লাগে আৰু। তো ৰাতিপুৱা উঠি মেডিটেশ্যন কৰাটো বেষ্ট আৰু 10 মিনিটেই হওক, অনুলোম বিলোম কৰিলা। তো মই এনেকুৱা কৰিছিলোঁ এক্সামৰ আগদিনা বেছি অলপমান ষ্ট্ৰেছ হৈ থাকে, সেইকাৰণে তাৰমানে ৰাতিপুৱা উঠি মই মেডিটেশ্যনটো কৰোঁ আৰু এক্সামৰ দিনা মেইনলি। এনেতো ডেইলি কৰিলে ভাল, এক্সামৰ দিনাতো কৰোঁৱেই আৰু ৰাতিপুৱা উঠি। তাৰপাছত যিখিনি মোৰ শ্বৰ্ট নোটছ যিবিলাক আছে সেইখিনি মই ৰিভিজন কৰোঁ। আৰু মেথছৰ ফৰ্মুলা কিছুমান যিখিনি মই ধৰা টান পাওঁ সেইখিনি মই এক্সামৰ আগমুহূৰ্তলৈকে মানে মই মুখস্থ কৰি থাকোঁ আৰু বস্তুটো। তাৰপাছত এক্সাম হলত এক্সাম হলত কি কৰিব লাগে সেইটো কৈছোঁ। এতিয়া এক্সাম হলতো মই কি কৰোঁ, গৈ যেতিয়া আমি একদম বেঞ্চখনত বহিম, যেতিয়ালৈকে OMR শ্বীটখন দিয়া নাই বা কুৱেশ্যন পেপাৰখন দিয়া নাই, তেতিয়ালৈকে OMR শ্বীটখন নিদিয়ালৈকে তাত বহি বেলেগৰ লগত মানে কথা পাতি বা কিবা কৰি ওচৰৰ কাৰোবাৰ লগত কথা পাতিলা, সেইবিলাক কৰি থাকি ষ্ট্ৰেছ লৈ থাকিব নালাগে। সেইখিনি তোমাৰ একদম শান্ত মনে বহি এনেকৈ জাষ্ট অনুলোম বিলোমটো কৰি থাকিব লাগে। মই এক্সামতো কৰিছিলোঁ। তেতিয়া মানে কি হয়, তোমাৰ মাইণ্ডটো মানে কাম হৈ যায়, একদম মানে ঠাণ্ডা হৈ যায়। তো ষ্ট্ৰেছটো কমি যায়। ষ্ট্ৰেছটো কমাৰ লগে লগে তুমি যি পঢ়িছা সেইটো তোমাৰ ব্ৰেইনত আছেই। তুমি যদি ষ্ট্ৰেছ লৈ থাকা, তুমি পঢ়ি থাকা কুৱেশ্যন কেইটাও আহিলে তুমি ভয়তে মানে পাহৰি যাবা। সেইকাৰণে সেইখিনি টাইমত তুমি একদম OMRখন নিদিয়ালৈকে তুমি জাষ্ট মানে 10-15 মিনিট বা 20 মিনিট যিখিনি টাইম বহি থাকা, লাহে মানে এনেকৈ লাহে উশাহ অনুলোম বিলোমটো জানা নহয় কেনেকৈ কৰে, সেইটোৱে তাতে বহি কিনে কৰি থাকিবা চকুটো মুজি। তাৰপাছত যেতিয়া OMRখন দিব আহিব, চকুটো মেলিবা নহয়, তুমি একদম তোমাৰ মানে মাইণ্ডটো পূৰা ফ্ৰেছ হৈ যাব। তাৰপিছত তুমি নিজকে ক'বা যে যি আহে মই পাৰিম, ইমান টেনশ্যন নলওঁ আৰু। সেনেকৈ তাৰমানে পজিটিভ এটা ভাইব কৰিবা। তাৰপাছত এতিয়া মেইন তোমালোকৰ ইম্পৰ্টেণ্টটো কি, মানে কেনেকৈ এটেম্প কৰিবা সেইটো কৈ আছোঁ। প্ৰথমতেতো তোমালোকৰ মেইন কাম হ'ল যে OMR শ্বীটখন দিয়াৰ লগে লগে তাত ৰোল নাম্বাৰ বা নেম যি থাকে, ৰোল নাম্বাৰ যোনটো ৰাউণ্ড কৰিব লাগে আমি, সেইটো ভালদৰে কৰিবা। মানে তুমি এইটো নাভাবিবা, এনেতো এনাফ টাইম দিয়া যায় ষ্টিল, আৰু যদি বোলে টাইম বোলে বেছি দিয়া নাই, পেপাৰখন দিয়ে দিলে, তুমি এইটো নাভাবিবা যে পেপাৰখন আগে কৰিব লাগে, সেইটো নহয়। মেইন OMRখনত একদম মেইনটো হ'ল ৰোল নাম্বাৰ দিয়াটো। কাৰণ তুমি এইফালে 100 মাৰ্কছ উঠাই দিয়া, কোনো প্ৰব্লেম নাই। 100 মাৰ্কছ উঠাই দিয়া, তুমি একদম বোলে এক্সাম ফালি দিছা, কিন্তু যদি OMRখনত যদি ৰোল নাম্বাৰটো যদি জলবাজি কৰি কিনে যদি ভুল কৰিছা, এটাও যদি ভুল হৈছে, ডেট মিনছটো তোমাৰ আৰু এক্সাম শেষ আৰু। তো মেইন গোটেই হোল এক্সামটোৰ ইম্পৰ্টেণ্ট বস্তুটো হ'ল OMR শ্বীটখন।
তো তাত ৰোল নম্বৰ নেম এইবিলাক যি ভৰোৱা পেপাৰ ছেট যোনটো ABC এনেকৈ যদি দিয়ে সেইবিলাক পূৰা ভালদৰে চাই ভৰাবা লাগিলে তুমি একদম 10-15 মিনিট লগাই দিয়া একদম এটা এটাকৈ চাই ভৰাবা বাকীখিনিত কথা নাই কিন্তু ৰোল নম্বৰটো ভৰাওঁতে বহুত ভালদৰে ভৰাবা সেইটোত বহুতে ভুল কৰে মানে দৌৰাদৌৰিকৈ কৰে কৰি মানে পাছত এইফালে স্ক'ৰ কৰি লওঁ এইফালে ৰোল নম্বৰৰ কাৰণে এক্সাম কেঞ্চেল হৈ যায় তো সেইটো পূৰা ভালদৰে টাইম দি কেনে মানে কৰিবা নেক্সট হ'ল পেপাৰখন দিয়াৰ লগে লগে পেনিক খাই যাব নালাগে পেপাৰখন দিয়াৰ লগে লগে কি কৰিবা প্ৰথমতে তোমালোকৰ যোনটো ছাবজেক্ট মানে তুমি অলপমান জানা যে তোমাৰ কাৰণে ষ্ট্ৰং যেনেকৈ কিছুমানৰ জিকে ষ্ট্ৰং থাকে কিছুমানৰ ইংলিছ ষ্ট্ৰং থাকে কিছুমানৰ মেথছ ষ্ট্ৰং থাকে তো তুমি পেপাৰখনত চিৰিয়েলি কৰিব লাগিব বুলি কথা নাই তুমি পেপাৰখনত প্ৰথমতে তোমাৰ ফেভৰেট টপিকটো কৰিবা যোনটো তোমাৰ ষ্ট্ৰং যেনেকৈ মোৰ জিকে ষ্ট্ৰং আছিল তো মই জিকেটো প্ৰথমতে কৰোঁ তাৰপাছত মই ইংলিছটো কৰোঁ তাৰপাছত মই মেথছটো কৰোঁ তো এতিয়া সেইটো কেনেকৈ কৰিবা সেইটোতো আগতে কৈছোঁ মই কথাবিলাক ষ্টিল আৰু এবাৰ কৈ দিওঁ আৰু ৰিভিজন কৰি দিওঁ বস্তুটো যে তুমি পেপাৰখন চোৱাৰ লগে লগে তোমাৰ যদি জিকে ষ্ট্ৰং হয় তুমি জিকে 30টা কুৱেশ্যন প্ৰথমতে ওলালা পেপাৰতে তুমি পেঞ্চিল বা পেপাৰ দি এনেকৈ পেন দি টিক মাৰ্ক কৰি দি দিলা ফটাফট OMR শ্বীটখনত মাৰ্ক কৰিব নালাগে প্ৰথমতে টিক মাৰ্ক দি যাবা আনচাৰবিলাক দিলা তাৰপিছত তাৰেও কি কৰিবা 30টাই তুমি নোৱাৰা কুৱেশ্যনটো পঢ়িলা তুমি দেখাৰ লগে গম পাইছা যে এইটো কুৱেশ্যন মই কোনোদিন পঢ়াই নাই সেইটোত মাথা মাৰি নাথাকিবা লগালগ স্কিপ দেখাৰ লগে লগে স্কিপ তাৰপাছত ছেকেণ্ডটো আহিলা ছেকেণ্ডটোত বোলে তুমি দেখিলা যে 2-3টা অপশ্যনৰ মাজত কনফিউজন আছে সেইটোও স্কিপ তেতিয়ালৈকে তুমি এটেম্প নকৰিবা ভাবি নাথাকিবা টাইমটো ৱেষ্ট হৈ যায় ডাইৰেক্ট 3 নম্বৰত আহিলা যোনটো তুমি ডাইৰেক্ট কুৱেশ্যনটো পঢ়াৰ লগে লগে আনচাৰটো পাৰিছা সেইটো তুমি আনচাৰটো কৰিলা সেনেকৈ জিকে মেথছ ইংলিছ প্ৰত্যেকৰে গোটেইখিনি একবাৰ গো থ্ৰু হৈ যাবা আনচাৰবিলাক টিক মাৰ্ক কৰি দিবা চিয়'ৰবিলাক একদম চিয়'ৰবিলাক এইটো পাৰিছোঁ এইটো চিয়'ৰ হৈ গ'ল মেথছৰো ছেম এইটো কুৱেশ্যন ডাইৰেক্ট নোৱাৰা যদি ডাইৰেক্ট স্কিপ কৰিবা বৰ্তমান যিকেইটা পাৰা সেইকেইটা মানে টিক মাৰ্ক কৰি গ'লা তাৰপাছত তুমি দেখিবা যে ধৰা 100ৰ ভিতৰত তোমাৰ বোলে 60-65 মান বোলে তোমাৰ একদম চিয়'ৰ মানে তুমি টিক মাৰ্ক কৰিছা যে হয়ে আৰু এইকেইটা বেলেগ নহয় তো সেইকেইটা তাৰমানে কি কৰিবা OMR শ্বীটত মাৰ্ক কৰি ল'বা ঠিক আছে OMR শ্বীটত সেই 65টা কৰি ল'লা তাৰমানে তোমাৰ 80% কাম হৈ থাকিল তাৰপাছত বাকীখিনিৰ যোনবিলাক তোমাৰ তাৰপাছৰ পৰা আৰু তোমাৰ মানে ভাবিব লগাখিনি আৰু এতিয়া ভাবিব লগাটো এতিয়া যিহেতু নিগেটিভ মাৰ্কিং আছে সেইকাৰণে যোনটো একদম নাজানাই সেইটোতো তুমি টুক্কা মাৰি নাথাকিবা যোনটো তোমাৰ বোলে পঢ়া কুৱেশ্যন আহিছে 2টা অপশ্যনৰ মাজত কনফিউজ লাগিছে সেইকেইটাত অলপ সময় দি মানে ভাবিবা বা ৰিজনিঙৰ কোনোবা এটা অলপ টাইম লাগিল হয় বা মেথছৰ কোনোবা এটা ছল্ভ কৰিলে টাইম লাগিল সেইটো প্ৰথমবাৰ কৰা নাছিলা এইবাৰ তুমি টাইমটো দি কেনে কৰা তো নেক্সট এটেম্পটো সেইটো হ'ব আৰু বাকী যোনটো তুমি জানাই নাই সেইটোতো টুক্কা মাৰি লাভ নাই আৰু এতিয়া নিগেটিভ আছে তো সেনেকৈ গো থ্ৰু হ'বা তেতিয়া মানে কি হ'ব টাইমটো বহুত ছেভ হয় নহ'লে তুমি প্ৰথমৰ পৰাই যদি 1 নম্বৰ কুৱেশ্যনটো চালা কনফিউজন আছে ভাবি আছা কি হ'ব বহি আছা তো সেনেকৈ থাকিলে তোমাৰ সেই 1 নম্বৰতে বহুত টাইম গুচি যাব কিজানি এইফালে তুমি 10টা জানা কুৱেশ্যন কৰিব পাৰিলা হয় তো সেইটো মানে ভুল নকৰিবা এক্সামত গৈ তো সেইটো এটা ইম্পৰ্টেণ্ট টিপছ আৰু মানে এক্সামৰ টাইমত সেইটো কৰিব লাগে বাকী অনুলোম বিলোম যোনটো মই ক'লোঁ এক্সামৰ OMR শ্বীট দিয়াৰ আগে কৰিব লাগে সেইটো কৰিবা কাৰণ সেইটো কৰিলে কি হয় মাইণ্ডটো মানে অলপমান ঠাণ্ডা হয় তেতিয়া তুমি যিবিলাক বস্তু পঢ়িছা সেইবিলাক তোমাৰ মানে ৰিকল কৰিব পাৰিবা মানে আকৌ মনত আনিব পাৰিবা এক্সামৰ পেপাৰখন চালে কিন্তু তুমি যদি এইবিলাক মাইণ্ডটো ঠাণ্ডা নাৰাখা তেতিয়া মানে কি হ'ব যে তুমি পেনিক হৈ যাবা আৰু তেতিয়া ষ্ট্ৰেছ হৈ যোৱাৰ লগে লগে ব্লক হৈ যাব চব মাইণ্ডত যে কি পঢ়িছিলোঁ ভয়তে মানে একো কৰিব নোৱাৰিবা পঢ়া কনফাৰ্ম থকা কুৱেশ্যনকেইটাও তোমাৰ ভুল হ'ব তাত কৰিতো তুমি মাইণ্ডটো ঠাণ্ডা ৰাখি যিকেইটা পঢ়িছা সেইকেইটা যদি আহে এটলিষ্ট সেইটোতো ভালকৈ কৰি আহা পিছত জব পোৱা নোপোৱা সেইটো পিছৰ কথা তো এক্সামৰ টাইমৰ মেইনলি এইখিনিয়ে আৰু ইমানতো ক'ব লগা নাই ভিডিঅ'টোত মানে বহুতে মানে ৰিকুৱেষ্ট কৰি আছিলে যে মেছেজ দি আছিলে মোক পাৰ্চনেলি যে মানে এটা লাষ্ট মিনিট টিপছ দিয়ক বা কুৱেশ্যনৰো কথা কৈ আছে এতিয়া কুৱেশ্যনটো দিব নোৱাৰোঁ কুৱেশ্যন কেনেকৈ দিম 100টা কুৱেশ্যন বা 120টা কুৱেশ্যন আহিব মই কেনেকৈ ক'ব পাৰোঁ যে ইমান ডাঙৰ চিলেবাছৰ পৰা এইটো চাই যাবা সেনেকৈতো ক'ব নোৱাৰি সেইকাৰণে মই সেনেকুৱা ধৰণৰ ভিডিঅ' কেতিয়াও বনোৱাও নাই যে 50টা ইম্পৰ্টেণ্ট এইবিলাক মই বনোৱা নাই সেইকাৰণে তো চিলেবাছ ৱাইজ যদি কমপ্লিট কৰিছা তেতিয়াহ'লে পাৰিবাই আৰু ওচৰৰ লগত বেছি গছিপ কৰি থাকি লাভ নাই কম্পিটিটিভ এক্সামত ওচৰৰ বা পিছফালৰ লগৰ কোনোবাই যদি মাতিছে বা তুমি কিবা পাৰা নাই কাৰোবাক সুধিছা সেইবিলাক কৰি লাভ নাই কাৰণ কিয় লাভ নাই সিও জবৰ কাৰণে পঢ়ি আছে তো সি তোমাক যে কাৰেক্ট আনচাৰটো ক'ব তুমি কেনেকৈ ক'ব পাৰা তো সেইকাৰণে নিজে যোনটো চিয়'ৰ প্ৰথমতে সেইটোৱে কৰিবা তো বাকী আৰু বেলেগৰ লগত কথা পাতি থাকিলে সময় যাবহে কম্পিটিটিভ এক্সামত ইমান টাইম নাথাকে তো সেইকাৰণে বেলেগৰ ভৰসাত মানে এইটো মই কৰি আহোঁ আৰু নিগেটিভ আছে নিগেটিভ নাথাকিলেও এটলিষ্ট তুমি নাজানা কুৱেশ্যনকেইটা যদি কাৰোবাক সুধিছা কোনোবাই যদি কৈছে মাৰ্ক কৰি আহিলেও কথা নাছিল কিন্তু এতিয়া যিহেতু তুমি নিগেটিভ আছে নাজানা কুৱেশ্যনটো বেলেগক সুধি সেইটোৱে আকৌ তোমাক যে কাৰেক্ট ক'ব তুমি কেনেকৈ জানা তো সেইটোতো চিয়ৰিটি নাই নহয় নক'বও পাৰে কাৰেক্ট ভুলকৈও কৈ দিব পাৰে তো মিছা নিগেটিভ খাবা সেইকাৰণে
এইবিলাক ভৰসাত নাযাবা নিজে যিখিনি কৰিছা সেইটোৱে কৰি আহিবা টাইম ৱেষ্ট নকৰিবা এবাৰ মোৰ এক্সামত মানে কি হৈছিল মোৰ আজিলৈকে কেতিয়াও এম আৰ চিটৰ ৰোল নাম্বাৰ মোৰ ভুল হোৱা নাই মানে মাৰ্ক কৰোঁতে কিন্তু টি ট্ৰাইবৰ এটা জুনিয়ৰ এছিষ্টেণ্টৰ পেপাৰ আছিল তাত মানে মোৰ হৈছে কিয় হৈছে কাৰণ মই মাৰ্ক কৰি আছোঁ মোৰ পিছফালে এজন ল'ৰা আছিল সি প্ৰথম এক্সাম দিছে তো সি মানে মোক চিনি পায় ল'ৰাজনে মই গ্ৰুপ চলাইছিলোঁ আগৰ পৰা তো মোক চিনি পাই কিনে সি মোক মাতিছে বহুতবাৰ মাতিছে মানে কেনেকৈ কি কৰিম ফিল আপ কৰিম সেইটোও নাজানে কেনেকৈ কি কৰিব তাক মই পিছফালে ঘূৰি তাক মই শিকাই আছোঁ তেতিয়া তো তাক যেতিয়া মই শিকাই আছোঁ তাক শিকাই থাকোঁতে মই নিজে বহুত ডিষ্ট্ৰেক্ট হৈ গ'লোঁ বাৰে সি মাতি দিয়ে মই ৰোল নম্বৰ ফিল কৰি থাকোঁতে সেইটো কৰোঁতে মোৰ এটা ৰোল নম্বৰত মানে জাগাত ৰাউণ্ড কৰোঁতে মই ভুল জাগাত কৰি দিছোঁ পিছত মই গম পালোঁ আৰু ছেকেণ্ড টাইম OMR চিটখন নিদিয়ে তো মোৰ এক্সামটো ৱেষ্ট হৈছে এনে মিছামিছি তো সেইকাৰণে তাৰমানে এই বস্তুবিলাক নকৰিবা মানে নিজৰটো আগতে কৰি লোৱা তাৰপাছত যদি বেলেগক হেল্প কৰিব লাগে কৰি দিবা প্ৰথমতে নিজৰটো ভালদৰে কৰি ল'বা পূৰা 10 মিনিট 15 মিনিট লাগে যিমানেই নালাগক পূৰা ভালদৰে চাই কৰিবা ৰোল নম্বৰ যদি ভুল হৈ যায় গোটেই এক্সামে বেয়া আৰু শেষ ইমান দিনৰ প্ৰিপাৰেশ্যন শেষ তো ভিডিঅ'টো ইমানেই আছিল ক'ব লগা বাকী আৰু কুৱেশ্যনৰ কথাটো নকওঁ কুৱেশ্যন কি আহে এইটো কোনো ক'ব নোৱাৰে আৰু সকলোকে বেষ্ট অফ লাক থাকিল মোৰ ফালৰ পৰা এক্সামটো ভালদৰে দিয়া যি হয় হ'ব পাছৰ কথা বেলেগ আগতে এক্সামটো দিয়া তো ভিডিঅ'টো ইমানেই আছিল আজিলৈ বাই